নমস্কাৰ মই হিমজিদাৰ সকলোকে গুড মৰ্ণিং জনাইছোঁ ৰাতিপুৱা মানে মই ৰবৰ কাটি আহিলোঁ পাহাৰৰ পৰা আৰু এতিয়া ঘৰত আছোঁ মানে ঘৰত আহি এতিয়া মানে চাহ খাব বহিলোঁ এইখিনি মানে যোৱাকালি যিটো মই নিজে লৈ আহিছিলোঁ বা ইয়ামি লৈ আহিছিলোঁ সেইখিনি এতিয়া এইখিনি ইয়াত মানে ৰান্ধিলোঁ ধুনীয়াকৈ আৰু ইয়াত আছে চাহ ইয়াতো চাহ আছে ইয়াতে চাহ ঢালি ল'লোঁ আৰু এতিয়া মানে ভাত চাত খাই কিনে মানে আঠাখিনি উঠাবৰ কাৰণে যাম বাকী মানে আজিৰ দিনটো কি হয় কেনেকৈ আপোনালোক ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম বাছ আপোনালোক ভিডিঅ'টো শেষলৈকে চাই থাকক টকা চাৰিটা মই পাহাৰৰ পৰা ৰবৰখন লৈ আহিলোঁ মানে এতিয়া মই ৰবৰখিনি বনাই আছোঁ এইখিনি মানে হৈছে আজিৰ ৰবৰখিনি মানে আজি ইমান বেছি দিয়া নাই মানে বহুত ৰ'দ দিছে যিহেতু সেইকাৰণে আৰু এইখিনি মই এতিয়া বনাই লওঁ তাৰপিছত মানে ক'ত যাওঁ কি কৰোঁ সেইখিনি আপোনালোকক দেখুৱাই আছিলে বাছ আপোনালোকে চাই থাকক দেই টকা চাৰি ৰবৰ বনাই মানে গা চা ধুই আৰু এতিয়া মই মানে দোকানত যাব ওলালোঁ দোকানত মানে আমাৰ মানে চাউল ওলাবলগীয়া আছে সেইখিনি মই এতিয়া ওলাই ল'ম মানে ওলাব গৈ আছোঁ এইখিনি হৈছে কাৰ্ডখিনি লৈ ল'লোঁ আৰু ডাইৰেক্ট গৈ থাকোঁ দেই আৰু এইখিনি চাওক তিনিখনিও মানে ক'লা হৈ আছে দেই একেবাৰে পানী আহিব যেন পাইছোঁ মানে বাকী একো নাই বাছ দেখুৱাম দেই ভালকৈ আৰু দোকানত আহি পাইয়ে খোৱাটো প্ৰথম মানে পেট পূজাটো আগত কৰি ল'লোঁ আৰু খোৱা লোৱা শেষ কৰি আহি পালোঁ মই ডাইৰেক্ট দোকানত মানে য'ত নেকি মই চাউলখিনি ওলাম আজি চাউল ওলোৱাৰ মানুহখিনি কম আছিলে সেইকাৰণে মানে সোনকালে পাই গ'লোঁ দোকানৰ পৰা চাউল লৈ আহি আৰু এতিয়া মই ঘৰ পালোঁৱে প্ৰায় ঘৰত আহিয়ে অলপ সময় ৰখাৰ পিছত মই এতিয়া এই ৰবৰবিলাক থ'ম মানে ধোৱা খাবলৈ দিম এইখিনি হৈছে মোৰ পৰহি ৰবৰ আৰু এইখিনি হৈছে আজিৰ ৰবৰ আৰু এতিয়া মই এইবিলাক কটাই দিম দেই ৰবৰখিনি দিয়া হোৱাৰ পিছতে আৰু মই এতিয়া আজিৰ ৰবৰখিনি মই এতিয়া পিৰিবলৈ লৈ যাম এইখিনি হৈছে মোৰ আজিৰ ৰবৰ A few moments later. তো ৰবৰখিনি পিৰি আহিলোঁ তাৰপিছতে মানে আমাৰ দেউতাই মানে গৰুখিনি লৈ আহিল তাৰপিছত এইখিনি চাওক গৰুৰ অৱস্থা মানে অৱস্থাটো ভালেই হৈ আছে কিন্তু মানে কিবা বেমাৰ নিচিনা হৈ আছে মানে অহাৰ পৰা মানে ঘুমাই আছে মানে পেটখিনিও ফুলা নিচিনা লাগে আৰু কিবা বেলেগ ধৰণৰ ভাও কৰি আছে আৰু সেইকাৰণে মানে ডক্তৰ আহিব মানে বেজি দিবৰ কাৰণে আহিব ডক্তৰ নহয় অৱশ্যে যেনিবা গাঁৱলীয়া হেৰি আহিব বেজি দিব বাকী কি হয় আৰু এতিয়া মই ৰানিং কৰিব যাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া ৰানিং কৰি যোৱা নহ'ব আৰু এতিয়া বাকী একো নাই আৰু আপোনালোকক কি হয় দেখুৱাম দে আমাৰ গৰুৰ বেজি দিয়া হোৱাৰ পিছতে আৰু আমাৰ ডক্তৰখিনিও গুচি গ'ল আৰু এইখিনি হৈছে আমাৰ ৰবৰ মানে মই এতিয়া দাদাহঁতক ৰবৰখিনি লৈ যাম বাকী একো নাই আৰু এতিয়া মই গৈ থাকোঁ তো আৰু এতিয়া আছোঁ ঘৰত আৰু এতিয়া সময় হৈছে প্ৰায় 9:30 বাজিছে PM আৰু এতিয়া আপোনালোকক অহা কাইলৈ মানে লগ পাম এইটো হৈছে মোৰ এটা সৰু এটা আপডেট ভিডিঅ' মানে ব্লগ ভিডিঅ' আগতে ভিডিঅ'ৰ বাবে জয় হিন্দ জয় অসম